হাই নমস্কাৰ। আজি আছে আমাৰ দেউতাৰ 2 বছৰীয়া তিথি। চ' আজি আমাৰ ঘৰত অলপ পিঠা পাত হ'ব, তাৰে অলপ এটা ভিডিঅ' বনাই দিম। আপোনালোকে চাব, ভিডিঅ'টো পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এইটো হৈছে আমাৰ দেউতাৰ ফটোখন লগাই দিছোঁ। ইয়াত পাত পঢ়াব। এইজন হৈছে আমাৰ দেউৰণী, নাম হৈছে ৰজনীকালী মাতো। তেখেতে পাঠৰ যোগাৰবিলাক কৰি আছে বহি কেনে। এইটো আমাৰ মন্দিৰ ঘৰ, য'ত আমি চাকি দিওঁ। গোঁসাই ঘৰ সৰুকৈ বনাইছে গোঁসাই ঘৰটো। আৰু ইয়াতে আমাৰ বংশৰ মানুহখিনি বহি আছে, দাদা খুৰা সকলোৱে বহি কেনে চাহ পানী খাই আছে। আৰু তেওঁলোক গোঁসাই ঘৰটো দেখাই দিছোঁ আৰু অলপ আগলৈ গৈ কেনে আপোনালোকক মই দেখাই আছোঁ। আৰু এইজন আমাৰ কাম কৰা বাইদেউ মাতিছোঁ, তেখেতে পাচলিবিলাক ধুই আছে ধুনীয়া কৰি। আৰু ইয়াতে আমাৰ ৰান্ধনি ঘৰটো আছে, ইয়াতে আমাৰ ককাইদেৱে ৰান্ধি আছে ভাত। এইখিনি ৰাইজৰ মানুহক খোৱা হ'ব, নিৰামিষে খোৱা হ'ব। আৰু যিহেতু পাত পৰা ইয়াত মাছ মাংস নচলে, নিৰামিষ ভাত খোৱা হ'ব। ইয়াতে ধুনীয়াকৈ বনাই আছে চাফ চিকুণ কৰি। এইটো আমাৰ গোহালি ঘৰটো আছে মোৰ মানে। ইয়াতে আমাৰ গাঁৱৰ ভকত ভকতীবিলাক আহি কেনে বহি আছে, চাহ খাবলৈ দিছোঁ। অকণমান চাহ খাই কেনে পাতত বহিব। আৰু বেলা বেছি হোৱা নাই, এতিয়া 10টামান বাজিছে। ইয়াত মানুহবিলাক আহি আছে আৰু ভকতবিলাক পাত পোৱাৰ কাৰণে পাতত বহিব। তাৰ ভিতৰত অলপমান চাহ খাবলৈ দিয়া হৈছে। ইয়াতে আমাৰ সৰু মানুহখিনি বহি আছে বাৰান্দাত। এইখন আমাৰ চোতাল। সেইটো আমাৰ দাদা, সেইটো আমাৰ বাবু টিগলা বাবু। সি উৎপাত কৰি শুই আছে সিফালে। কিতাপ পাত থোৱাৰ পিছত আমাৰ প্ৰভুসকল ৰাইজ চোতালত বহিছে, বহি কিনে আৰাম কৰি আছে, কথা পাতি আছে। আৰু এতিয়া খানা ভাত হ'ল, ভাত দিব লৈছোঁ। এতিয়া ভাত খোৱাৰ ভিতৰত আজিৰ কাৰণে কিতাপ পাতি আমি কিন্তু রূপ অলপ পড়াশোনা দিয়ে আমি খুব পড়াশোনা দিছো। তার ফলত আমি কি হয়ে আছো, অধমুখী হয়ে আছো। আমি অধমুখী প্রভুখন আপোনাক কোৱা নাই সেই অধমুখ সঞ্জয় আছিল ধৃতৰাষ্ট্ৰৰ দেহৰ ৰক্ষক। ধৃতৰাষ্ট্ৰৰ জন্মান্ধ আছিল। সঞ্জয়ৰ আগতে তেওঁৰ দেহৰ ৰক্ষক আছিল অধিৰথ। যেতিয়া কৰ্ণক পানীত উটাই দিয়া পালে, অধিৰথ অপুত্ৰক আছিল। মাকৰ নাম কি, অধিৰথৰ ঘৈণীয়েকৰ নাম আছিল ৰাধা। সঞ্জয় কি অধিৰথ অপুত্ৰক। আৰু অধিৰথে সঞ্জয়ৰ যিহেতু অন্ধ আছিল, সঞ্জয়ৰ গোটেইখিনি আলপৈচাৰ এই অধিৰথে কৰিছিল। কিন্তু যেতিয়া কুন্তীৰ গৰ্ভত সেই কৰ্ণ জন্ম হ'ল প্ৰমাণ চাবৰ কাৰণে, ইয়াতে এটা কথা আছে, প্ৰভু ভগৱন্তৰ কৃপা পালে আপোনালোকে আমি প্ৰমাণ চাৱাটো মহাপুৰুষ। দিলাক এটা মই প্ৰমাণ কৰি চাংগ্ৰ ঘৰত প্ৰমাণ নকৰবা ইহঁতৰ প্ৰভুৰ। আৰু এই প্ৰমাণৰ ফলস্বৰূপে কি হ'ল, কৌৰৱ পাণ্ডৱৰ যুদ্ধ হ'ল। চাব, কুন্তীক দিলাক বৰ, খাই দিছিল দুৰ্বাসাই। কুন্তীয়ে চালাক সময় ভক্ত প্ৰমাণ চালে। এইবেলে কুন্তীয়ে বাহিৰত সূৰ্য আহ্বান কৰি সূৰ্য আহিল। তেতিয়া সূৰ্য মইতো অবিবাহিতা, এই সময়তো মোৰ পুত্ৰ হলে কলংকিত হব। তেতিয়া কি হল, সূৰ্য নহয় মইতো আহিছো, পুত্ৰ এটা দিলা, কানেদি জন্ম হল, নাম কৰ্ণ। লোক অপবাদৰ ভয়ত দিলা স্বৰূপে কটাই দিলে। দৈৱত সেই অধীৰথে পালে। এতিয়া প্ৰসাদ খাব, প্ৰসাদ ৰাইজে গ্ৰহণ কৰিছে। আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।